Hello everyone, আশা কৰো তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিওটিৰ জৰিয়তে মই গেপ সাৰ্টিফিকেট কি হয়, কেতিয়া প্ৰয়োজন হ'ব সেই বিষয়ে অলপ ভাবিছো ডিসকাশন কৰি দিও আৰু লগতে তোমালোকৰ কিছুমান কমেন্টস এই ভিডিওটিৰ জৰিয়তে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্টতে মই গেপ সাৰ্টিফিকেটৰ কথাখিনি কৈ লওঁ। গেপ সাৰ্টিফিকেট কেতিয়া প্ৰয়োজন হয়? ওকে, যেতিয়া তোমালোকে এটা ডিগ্ৰী লৈছা, মানে সেই ডিগ্ৰীটো তোমালোকৰ ম্যাক্সিমাম ডিগ্ৰী মানে হাইয়েষ্ট কোৱালিফিকেশনটো তোমালোকে ললা। ধৰি লোৱা তুমি ডিগ্ৰী কৰিছা বা তুমি মাষ্টাৰ ডিগ্ৰী কৰিছা, তাৰ পিছত যদি তুমি এই বিএডটো কৰাৰ আগত মানে তোমাৰ যদি গেপ পৰি গৈছে 1 year 2 year 3 year বা যিমান বছৰে হোক, যদি তোমাৰ গেপ পৰিছে তেনেহলে তোমাৰ গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। কিন্তু যদি তুমি মেট্ৰিক দি গেপ দিছা বা হাই সেকেন্ডাৰী দি গেপ দিছা আৰু ডিগ্ৰী দিও গেপ দিছিলা মাষ্টাৰ্স কৰাৰ আগত, তেনেহলে তোমালোকক গেপ সাৰ্টিফিকেট নালাগে। যদিহে তুমি মানে ডিগ্ৰীৰ পিছত যদি গেপ দিছা আৰু তাৰ পিছত এক বছৰ হলা গেপ দিলা, তাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিলা, কিন্তু মাষ্টাৰ ডিগ্ৰীৰ পিছত তুমি ডাইৰেক্ট বিএডৰ কাৰণে আহি গৈছা, তোমাৰ গেপ নাই পৰা, তেতিয়াহলে তোমাৰ গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই। কিন্তু যদি তুমি ডিগ্ৰী দি 2 বছৰমান গেপ দিলা আৰু এতিয়া বিএড কৰিবলৈ আহিছা, তেতিয়া কিন্তু তোমাৰ গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। মানে হেতুই যে হাইয়েষ্ট কোৱালিফিকেশনৰ পিছত বিএড কৰাৰ লৈকে তোমালোকৰ যদি গেপ পৰিছে 1 year 2 year যিমানে হোক, তেনেহলে তোমালোকক গেপ সাৰ্টিফিকেট লাগিব। আৰু যদি গেপ নাই পৰা তেনেহলে তোমালোকক গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। এই গেপ সাৰ্টিফিকেটখন তোমালোকে কাউন্সেলিং ডে সেইদিনাখন আৰু বাকি এডমিশনৰ দিনাখনো তোমালোকে মানে তেওঁলোকক প্ৰেজেন্ট কৰিব লাগিব, মানে তোমালোকক প্ৰয়োজন হ'ব দেখুৱাবৰ কাৰণে যাৰ গেপ আছে। সো তোমালোকে যেতিয়া গেপ সাৰ্টিফিকেটখনৰ বাবে এপ্লাই কৰিবা, তেতিয়া তোমালোকক এজন এডভোকেটৰ প্ৰয়োজন হ'ব। গতিকে তেওঁলোকক এডভোকেট কিজনে তোমালোকৰ সেই ফৰ্মেটটো নিজে বনাই দিব, জাস্ট তোমালোকে তেওঁলোকক কন্টেক্টটো কৰিলেই হ'ল। তাৰ বাবে তোমালোকে হেতু টেনচন ল'ব নালাগে যে কি কৰিব লাগিব, তেওঁলোকে হেতু নিজে গম পাই যাব। আৰু যেতিয়া তোমালোকে গেপ সাৰ্টিফিকেটখন বনাবা, তেতিয়া এখনেই বনাবা, কিন্তু তাৰ পিছত সেইখন তোমালোকে ডকুমেন্ট কৰি ল'বা, মানে ফটো মাৰি ডকুমেন্ট কৰি বনাই থৈ দিবা পিডিএফটো। আৰু সেই পিডিএফটোকে তোমালোকে প্ৰিন্ট কৰি বা জেৰক্স কৰিও এডমিশনৰ টাইমত প্ৰেজেন্ট কৰিব লাগিব। আৰু পিছতো তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচন হ'ব এডমিশনৰ পিছত, তেতিয়াও তোমালোকক সেই গেপ সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। গতিকে তোমালোকে যেতিয়া এখন গেপ সাৰ্টিফিকেট বনাবা, তাৰ পিছত ফটো মাৰি তোমালোকে থৈ দিবা, পিডিএফ বনাই, তোমালোকক সেইটো প্ৰয়োজন হ'ব। আৰু যিসকলে মৰিগাঁৱত আছা আৰু তোমালোকক যদি গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হয়, তোমালোকৰ যদি তেনেকুৱা চিনাকি উকিল নাই, তেনেহলে তোমালোকে মই ডেসক্ৰিপচন বক্সত মোৰ চিনাকি উকিল আছে, গতিকে মই তাত তোমালোকৰ মই ফোন নাম্বাৰটো তেওঁ দি দিম, তোমালোকে তেওঁ কন্টেক্ট কৰিব পাৰিবা। সো সেইটোৱে আছিলে। আশা কৰিছো গেপ সাৰ্টিফিকেটৰ কথা তোমালোকে বুজি পালা। আৰু যদি ডাউট আছে নিশ্চয়কৈ সুধিবা বাৰু, মই ভালকে কিবা যদি ৰখি গৈছে মই তোমালোকক আকৌ পুনৰ বুজাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহিছো তোমালোকৰ কিছুমান কমেন্ট। তোমালোকে জানিবলৈ বিচাৰিছিলা যে মোৰ ৰেংক কিমান বা মই কিমান মাৰ্কস পাইছিলো, সেই বিষয়ে মই এতিয়া ভাবিছো অলপ তোমালোকৰ কমেন্টৰ ৰিপ্লাই কিটা দি দিও। ওকে, দেন ফাৰ্ষ্ট মই তোমালোকে যেটো জানিব বিচাৰিছিলা, মানে তোমালোকে বহুতে মোক কমেন্টত সুধিছিলা যে বা তোমাৰ ৰেংক কিমান, তুমি কিমান মাৰ্কস পাইছিলা বিউ এন্ট্ৰেন্সত। সো মই যোৱাবাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামিনেশ্যন দিছিলো আৰু তাতে মই মাৰ্কস পাইছিলো 66 আৰু মোৰ ৰেংক আছিলে 13 ওকে, হেতু হৈ গল। নেক্সট খুদিছে যে ডমিসাইল নাথাকিলে এডমিশন ল'ব পাৰিবনে নাই। মই আমাৰ যেহেতু মই ডাইৰেক্ট মৰিগাঁৱত বিএড কৰি আছো, গতিকে মই তাৰ ছাৰ এজনক খুদিছিলো যিয়ে এডমিশনৰ কাম কৰে। তেওঁ কৈছে যে ডমিসাইল মানে পিআৰসি সাৰ্টিফিকেটখন নাথাকিলেও যদি তোমালোকৰ আধাৰ কাৰ্ড আছে বা তোমালোকে ইয়াতে যদি এটো প্ৰুফ দেখাব পাৰা যে তোমালোকে অসমতে আছা, তেনেহলে তোমালোকৰ এডমিশন হ'ব, তেওঁলোকে ইমান হেতু চাই নাথাকে। নেক্সট খুদিছে যে ৰিজাল্ট ইমান দেৰি কিয়। সো ৰিজাল্টৰ কথা মানে যেহেতু তোমালোকৰ 3 আগষ্ট তাৰিখে এক্সামটো হৈ গ'ল আৰু ইয়াৰ পিছত 15, 16, 17 এই 3 দিন কন্টিনিউ বন্ধ আছে, গতিকে বন্ধতটো তেওঁলোকে ৰিজাল্ট নিদিয়ে। সো ম্যাক্সিমাম চান্স আছে যে তাৰ সেই বন্ধৰ পিছত দিব, মানে তোমালোকে 18, 19, 20 তেনেকুৱা মানত এক্সপেক্ট কৰিব পাৰা। বা তোমালোকৰ এনেকুৱাও হ'ব পাৰে যে 15ত যেহেতু 15ৰ পৰা 3 দিন কন্টিনিউ বন্ধ ষ্টাৰ্ট হ'ব, গতিকে এনেকুৱাও কৰিব পাৰে 14ত তোমালোকৰ ৰিজাল্টটো আহি যাব পাৰে। বড়োলেণ্ডে মানে তেনেকুৱা কৰে, যেতিয়া মানে কন্টিনিউ বন্ধ থাকে তাৰ আগতে তেওঁলোকে ৰিজাল্টটো দিবলৈ চেষ্টা কৰে। সো তোমালোকৰ 14তটো চান্স আছে ৰিজাল্ট দিয়াৰ। আৰু তোমালোকে চাই ল'বা, যদি 14ত যদি ৰিজাল্টটো নাহে তেনেহলে নিশ্চয়কৈ 18, 19, 20 তেনেকুৱা মানতে আহি যাব তোমালোকৰ ৰিজাল্টটো। নেক্সট খুদিছে যে বিউ আসামিজ মিডিয়ামত বিএড কৰিব পাৰি নে নোৱাৰি। মই এইটো আগৰ ভিডিওটো তোমালোকক মই জনাইছিলো যে বিউত আসামিজ মিডিয়ামত বিএড কৰিব নোৱাৰি, ইয়াতে অকল ইংলিছ মিডিয়ামহে আছে। মানে তোমালোকৰ বুজাওতে অসমীয়াতে বুজাই দিব, কিন্তু যেতিয়া লিখিব লাগিব এক্সামত তেতিয়া তোমালোকে ইংলিছ মিডিয়ামতে লিখিব লাগিব।
আৰু সুধিছে যে বিউত গভৰ্ণমেণ্টত সিট পাবলৈ ৰেংক কিমানৰ ভিতৰত থাকিব লাগিব চোৱা যদি তোমালোক জেনেৰেল কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰীৰ হয় তেনেহ'লে তোমালোকৰ ৰেংকটো 150 মানৰ ভিতৰত হ'লে ভাল গভৰ্ণমেণ্টত সিট পাবৰ কাৰণে কিন্তু যদি তোমালোকৰ কাষ্ট চাৰ্টিফিকেট আছে OBC NCL ST বা SC তেনেহ'লে তোমালোকে 400 মানৰলৈকে তোমালোকৰ এটো চান্স থাকে যদি 400 ৰেংকৰ ওচৰতো তোমালোক থাকা তেনেহ'লে তোমালোকে সিটটো পাই যাবা নেক্সট খুদিছিলে যে মাইগ্ৰেশ্যন সাৰ্টিফিকেট বা ট্ৰান্সফাৰ সাৰ্টিফিকেট লাগিব নেকি মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো তোমালোকৰ কাউন্সেলিং বা এডমিশন প্ৰসেছত প্ৰয়োজন নহয় কিন্তু এডমিশন হৈ যোৱাৰ পিছত যেতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেচন হ'ব তেতিয়া তোমালোকক মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো লাগিব নেক্সট কুৱেশ্যনটো আছিলে যে ডিসেবল সকলৰ বাবে মানে ষ্টুডেণ্টছৰ বাবে কোটা আছে নেকি বা স্পৰ্টছ কোটা আছে নেকি তোমালোকে হেতু জানিব বিচাৰিছিলা এটো মই ছাৰজনক খুধি আমাৰ ডায়েটৰ এডমিশনৰ কামত যিজন থাকে যিজন ছাৰ থাকে তেওঁক মই খুধি এটো মই গম পালো যে ডিসেবলৰ বাবে কোটা থাকে 2% থাকে আৰু স্পৰ্টছ কোটাও 2% থাকে মানে তোমালোকৰ মানে যিবিলাক কলেজ যিকিখন কলেজত 100 থেকে সিট আছে সেইবোৰ কলেজত এই কোটাটো দুখন আসন থাকিব মানে দুটা সিট থাকিব আৰু যিকিখনত 50 টাকে সিট আছিল সেইকিখনত এই কোটাগিটা এটাকে সিট আছে এই কোটাগিটাৰ বাবে সো আজিৰ ভিডিওটোত মই এখিনি ডিসকাশন কৰিলো নেক্সট ভিডিওত মই ভাবিছো কাউন্সেলিং প্ৰসেছটোৰ ওপৰত তোমালোকক ভালদৰে মই ডিটেইলছ দিবলৈ মই চেষ্টা কৰিম আৰু যদি বাকি তোমালোকৰ কিবা ডাউটছ আছে তেনেহলে নিশ্চয়কৈ তোমালোকে মোক কমেন্ট কৰি জনাই দিবা আৰু নেক্সট ভিডিওবিলাকত মই সেইবোৰৰ উত্তৰ দিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহিছো ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং